নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই একদম বিন্দাস আছো আৰু এতিয়া বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকক পটককে আহিলো কথাটো ক'বলে যি গৰাকী যুৱতীয়ে এতিয়া আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক খাবতি ধৰিছে ষ্টেজৰ ওপৰত গৈ তেওঁহে জানিছে তেওঁ মনত কিমানখিনি আশা আছিলে তেওঁ লগ পাবলে তেনেকুৱা এটা ঘটনা মোৰ লগতো হৈছে বহুত আশা আছিলে মানে মাইনাজনীৰ লগ পাবলে যুৱতী গৰাকী জুবিনক লগ পাবলে মন আছিলে আৰু অৱশেষত সেইখিনি সুযোগ পালে আৰু সেইখিনি ভগৱানে কৰাইছে ন ভগৱানে কৰাই দিছে কাৰণ আজিকালি এটা এটা ট্ৰেন্ডত চলিছে দে ট্ৰেন্ডিং পুৰা ট্ৰেন্ড চলিছে এনেকুৱা ষ্টেজত কোনোবাই গান গাই থাকিব এনেকৈ কোনোবা এগৰাকীয়ে ধৰিব বা আজি যদি সেই যুৱতী গৰাকীৰ ঠাইত যদি গায়ক গৰাকীৰ ঠাইত যদি আজি এগৰাকী গায়িকাক যদি তেনেকৈ এজন যুৱকে ধৰিলেহেঁতেন তাত মানে বহুত মন্তব্য একদম বেয়া ধৰণৰ কৰিলেহেঁতেন আৰু ইমান সময় লকাপত থাকিলেগেহেঁতেন আৰু তেনেকুৱা এটা ঘটনা কি হ'ল জানেনে জুবিনক মই কিমান ভাল পাওঁ হেতু শুনিব গুৱাহাটী গৈছিলো সেই কিবা এটা তেনেকুৱা কামতে আমি গুৱাহাটী গলো কাকু মাইনা মই আৰু আমাৰ খুৰাক আমি গলো আৰু এখন গাড়ী লৈ গৈছো তেতিয়া তাৰপিছত যাওঁতে হঠাতে জুবিনক দেখা পালো মানে হাই কোৰ্টত সোমাবলৈ ধৰিছে দেই হেতু ৰাস্তা দি আমি গৈছিলো কামত তাৰপিছত হাই কোৰ্টৰ ওচৰতে মানে গাড়ীখন স্লো কৰিছে আৰু দেই তেনেকুৱাতে আমাৰ মাইনাই কৈছে জুবিন দা এনেকৈ কৈছে তাৰপিছত জুবিনে হাতটো এনেকৈ হাঁহি পেলাই উলিয়াই দিলা বাহিৰলৈ তাৰপিছত মই ভাইটি কৈছো ঐ চলাচোন মই জুবিনক সাৱতি ধৰোঁগে চলাচোন মই বৰ ভাল পাওঁ মই মানে তেতিয়া ভাইটি কৈছো মই যে জুবিনক ইমান ভাল পাওঁ নহয় মই ক'ৰবাত পালে মানে তাক একদম সাৱতি ধৰি মই ইমান ভাল পাওঁ এনেকৈ কৈছো আৰু তাৰপিছত মই কৈছো ঐ বচোন পিছে স্পীডত দিয়ে হ'ল নহয় সেইখিনি জাম লাগি গ'ল জাম লাগোতে ভাইটি কৈছো তই এইখিনিতে ৰখাই দে মই দৌৰি গৈ পেলাই পামগে বোলো গাড়ীখন ভাইটিয়ে শ্ল' কৰোঁতে মই বিশ্বাস কৰক গাড়ীখন এনেকৈ মানে জামত এনেকৈ শ্ল' কৰিছে ভাইটিয়ে মই আগত বহিছো যে মই একদম ভৰিখন এনেকৈ খুলি পেলাই একদম মই ঘপককৈ নামিলো ভাগ্যে মানে মই মৰা নাই আৰু সেইদিনাখন দেই নামি পেলাই দৌৰো গাড়ীখন নাপালোংগে আৰু দেই মানে সেয়াই হৈছে ভাল পোৱা মানে কি সেইটো ভাল পোৱা বেলেগ মানুহৰ প্ৰতি যেতিয়া শ্ৰদ্ধা থাকে মৰম থাকে শুনি আহিছো জুবিনৰ গান একদম কেনেকুৱা আৰু মানে জনাৰ পৰা আমি যেতিয়া জনা বুজা হৈছো মানে আগৰ পৰাই জনা বুজা বুলি নহয় আমি আগৰ পৰাই একদম জুবিনৰ গান বুলি ক'লে কেনেকুৱা ইমান ভাল লাগে গতিকে সেইজন জুবিনক যেতিয়া চকুৰ আগত পাইছো বোলো নাই আজি মৰি হৈ হ'লেও বোলো একদম লগ ধৰিমগৈ মোৰ অভিজ্ঞতা দেই সেইটো আৰু এই যুৱতীগৰাকীৰ ক্ষেত্ৰতো তেনেকুৱা আৰু এবাৰ কি হৈছিলে আমাৰ মাইনাই যেতিয়া ডেইলি ভিডিঅ' বনাই আছিলে সেই ডেইলি ভিডিঅ' বনাই থাকোঁতে তেতিয়া মানে আমাৰ মাইনাই জুবিনক লগ পাইছিলে ক'ত লগ পাইছিলে দেই চেণ্ট্ৰেল মলত নেকি তেনেকুৱাত লগ পাইছিলে জুবিনক তেনেকৈ লগ পালে আৰু জুবিনকে লগ পাই পেলাই এনেকৈ ভিডিঅ' চিডিঅ' মানে তেতিয়া মাইনাই অকণ বনালে আৰু জুবিনকো এনেকৈ হেৰি কৰিছে মানে জুবিনৰ লগতো ফটো উঠিলে আৰু সেই ফটোখন তাই ইনষ্টাত দিয়াৰ পাছত ইছ ৰাম অনেক কথা এনে ডাঙৰ মানুহটো লগ পালি ইমানখিনি আমাৰ অসমৰ কাৰণে কৰিছে গতিকে তেওঁ আমাৰ কাৰণে বহুত ডাঙৰ মানুহ ভগৱান তুল্য বহুতৰ কাৰণেতো ভগৱান বুলি ভাবে জুবিনক গতিকে সেয়াই কথা বহুতে বহুত কথা কয় কিন্তু এই যুৱতীগৰাকীও এতিয়া যিটো এটা সাক্ষাৎকাৰ দেখিলো আমাৰতো আৰু তেওঁলোক যায়েই নহয় গৈ পেলাই দেখিলো তেওঁ কৈছে ভাল লাগিছে মোৰ সপোন আছিলে জুবিনক লগ পোৱা মই ভিডিঅ'টো লগাই দিছো আপোনালোকে চাব লগ পোৱা সপোন আছিলে আৰু সেইকাৰণে মই তেনেকৈ ধৰিলো আৰু বহুত ভাল লাগিছে আৰু ভালো লাগিছে ভাইৰেল হৈছো গতিকে সেয়াই আজিকালি এটা মাধ্যম হৈছে ছ'চিয়েল আজিকালি মানে কি জানানে পটককৈ ভাইৰেল হ'বলৈ এনেকুৱা ধৰণৰ কামবিলাক মাজতে ক্ৰিকেট খেলাত দেখা পাইছিলে আপোনালোকে ৰিয়ান পৰাগক ধৰিবলৈ গৈ কেনেকুৱা হ'ল বেচেৰাটোৱে মাৰপিট খায় গতিকে এতিয়া আমাৰ যুৱতীগৰাকী ভালেই হৈছে বাৰু ধুনীয়াকৈ জুবিনেও ধৰিছে ৰেছপন্দ দিছে আৰু তেওঁ মনৰ আশা পূৰণ হৈছে গতিকে হওক সকলোৰে মনৰ আশা পূৰণ হওক ন এই পৃথিৱীত কেইদিন থাকিম গতিকে মনৰ আশাবিলাক ভগৱানে এনেকৈ পূৰণ কৰকচোন সকলোৰে গতিকে মোৰ আৰু কি আৰু পটককৈ মনত পৰিলে সেইকাৰণে ক'লোঁ আৰু মোৰো অভিজ্ঞতাটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ বাকী একদম এতিয়া কি জানেনে নিৰ্বাচনী প্ৰচাৰত পূৰা নামি পৰিছোঁ আৰু দেই গতিকে নিৰ্বাচনী প্ৰচাৰত নানামিলে নহ'ব কাৰণ আমি ঠিকাঠুকলি কৰা মানুহ ন অকণমান এইবিলাক কামত ভালকৈ ঘূৰিব লাগিব সেইকাৰণে ঘূৰিছোঁ দিনে ৰাতিয়ে ঘূৰিছোঁ আৰু এতিয়া আকৌ তালৈ যাব লাগিব টঙালি বান্ধি লওঁগৈ এতিয়া গৈ পেলাই ৰাতি 12টা এটাতহে সোমামি আৰু ঘৰ গতিকে সকলোকে ক'লোঁ বিবেক ভোট দিব আৰু এতিয়া বাই বাকী একো নকওঁ আৰু কৈছে ভাইৰেল হৈ গৈছে বুলি মই একচুৱেলি ভাইৰেল হ'বলৈ যোৱা নাছিলোঁ মই মানে মোৰ অনুভৱখিনি প্ৰকাশ কৰিব গৈছিলোঁ আৰু কিমান ভাল পাওঁ জুবিন দাক ভালো লাগিছে বাৰু ভাইৰেল হৈছোঁ তাক মানে অকলে লগ কৰিব মন আছে আৰু মই ডিগ্ৰী কমপ্লিট কৰিছোঁ মঙলদৈ কলেজৰ পৰা আৰু মই এতিয়া বেংকিঙৰ কোৰ্চ কৰি আছোঁ গুৱাহাটীত মই মানে কালি লগৰ লগত গৈছিলোঁ তাৰপিছত মই মানে কমিটি দাদা এজনে কৈছে যে জুবিন দাই মানে লগ কৰিব বিচাৰিছে তাৰপিছত মই মানে গাৰ্জেন লৈ যোৱা নাছিলোঁ তো সেইকাৰণে লগ নকৰিলোঁ ভৱিষ্যতে মোৰ ইচ্ছা আছে জুবিন দাক লগ কৰিবলৈ
মা দেউতা ভাইটি ভণ্টি আৰু মই এতিয়া গুৱাহাটীত বেংকিং কৰি আছোঁ আগতে মঙলদৈ কলেজত হয় কলেজৰ পৰা চাব গৈছোঁ মই মানে গুৱাহাটীৰ পৰা সেইটো কাৰণে আহিছোঁ জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আহিছোঁ ইয়াৰ পৰা অকলে গৈছোঁ মোৰ মঙলদৈত লগ আছে তাইৰ লগৰ লগত গৈছিলোঁ মই জুবিন দাক লগ পাই কিছু সময়ৰ কাৰণে বহুত আৱেগিক হৈ গৈছোঁ মানে মোৰ এনেকুৱা এটা সপোন পূৰণ হ'ব বুলি মই ভবাও নাছিলোঁ কিন্তু হৈ গ'ল আৰু পটককৈ মোৰ নাম শ্ৰী শিল্পা মণ্ডল মোৰ ঘৰ কলাইগাঁও বহুত মানে কি ক'ম এতিয়া মই মানে ভাষাৰে বুজাব নোৱাৰিম কিমান ভাল পাওঁ আশা আছিলে মোৰ বহুত বছৰৰ পৰাই মানে এনেকৈ মানে ওচৰৰ পৰা একদম পাব ইচ্ছা আছিলে জুবিন দাক তাৰপিছত এইটো মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি মই মানে কালি তাৰপিছত সাৱতিৰে ধৰিলোঁ বহুত ভাল লাগিছে একদম বুজাব নোৱাৰিম মোৰ কেনেকুৱা মানে অনুভৱ হৈছে জুবিন দাই মোক নাম সুধিছিলে মই নামটো কৈছিলোঁ কালিয়ে খুজিছিলে বাট ৰখিছিলে কিন্তু মই অকলে মানে মোক সুধিছিলে গাৰ্জেন আহিছে নে নাই মোৰ গাৰ্জেন যোৱা নাছিলে মই লগৰ ঘৰত আছিলোঁ মানে যাই আহিছে মেছেজ আহি আছে ফোনো আহিছে মেছেজো আহি আছে